পরম শ্রদ্ধার আজি এই শিক্ষক দিবস সভার সভাপতিত্বৰ আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সভাপতি তথা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, লগতে এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, লগতে আজিৰ সভাত উপস্থিত আমন্ত্ৰিত অতিথিসকল আৰু মোৰ সন্মুখত বহি থকা বন্ধু বান্ধৱী তথা মোৰ মৰমৰ ভাইটি ভণ্টিসকল। ভাৰতবৰ্ষত প্ৰতি বছৰে 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে উলহ মালহেৰে পালন কৰি অহা হৈছে। আগৰ বক্তাজনে শিক্ষক দিৱস উপলক্ষে বহুত গুৰুত্বপূৰ্ণ বক্তৃতা দাঙি ধৰিছে। আমাৰ আদৰণীয় শিক্ষাগুৰু সকলোলৈ জনাইছে অলেখ অযুত ধন্যবাদ। গুৰুসকল, মই আপোনালোকক ধন্যবাদ জনাই আপোনালোকৰ কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্য স্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে। আপোনালোকে আমাক সাধাৰণ শিক্ষাৰ পৰা ধৰ্মীয় শিক্ষাও দিছে। আপোনালোকে আমাক শিকাইছে সত্য কি, অসত্য কি, ভাল কি, বেয়া কি, হালাল কি, হাৰাম কি, পাক কি, নাপাক কি, এজনী নাৰী পৰ্দাত থাকি কি কি কৰিব নোৱাৰে সকলো শিকাইছে। নবী ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শত চলিবলৈ সকলো জ্ঞান আমাক দিছে। নিজৰ ধৰ্মত চলিবলৈ তথা অইন ধৰ্মক শ্ৰদ্ধা কৰাৰ আদেশো আমাক দিছে। এই সকলোবোৰ জানিব পাৰিছো একমাত্ৰ আপোনালোকৰ বাবে। আপোনালোকে আমাক যিমানখিনি জ্ঞান দিছে সেইখিনি সদায় অতুলনীয়। আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক মনত স্মৰণ কৰিম। আপোনালোকে দিয়া জ্ঞান সুপৰামৰ্শ, আপোনালোকে দিয়া প্ৰেৰণাই আমাক ভৱিষ্যত জীৱনত কাঁইটৰ বুকু ভেদি গোলাপ আজুৰি অনাত বাৰুকৈ সহায় কৰিব। মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকৰ ইমান কষ্ট আৰু ত্যাগ আৰু আপোনালোকৰ মৰম ভালপোৱাৰ কথা আমাৰ মনত মৃত্যুৰ আগলৈকে প্ৰবাহিত নৈৰ সোঁতৰ দৰে প্ৰবাহিত হৈ থাকিব। মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আগন্তুক জীৱনতো আপোনালোকৰ নিজৰ ছাত্ৰী বুলি আমাক লক্ষ্যপথ দেখুৱাই থাকিব বুলি আশাবাদী। পিতৃকৈ শিক্ষাগুৰু উত্তম। সদুশেষত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ সৰু ডাঙৰ ভাইটি ভণ্টিসকল লগত জানি বা অজানিতে কৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা ও মাৰ্জনা বিচাৰি আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। আলহামদুলিল্লাহি ৰাব্বিল আলামিন।